হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম। নিশ্চয় তোমালোকে দেখা পাইছাই SSLC পাছ কৰাৰ পিছত কোনটো ষ্ট্ৰীমত পঢ়িম। অৰ্থাৎ তোমালোকে জানা ষ্ট্ৰীম তিনিটা আছে। এটা হৈছে আৰ্টছ, আৰু এটা হৈছে ছায়েন্স, আৰু এটা হৈছে কমাৰ্চ। তিনিটা ষ্ট্ৰীম আছে। এতিয়া ছাত্ৰ যিকোনো এটা ষ্ট্ৰীমত এডমিশ্যন ল'ব পাৰিব, হয় আৰ্টছত, নহয় ছায়েন্সত, নহ'লে কমাৰ্চত। এতিয়া চোৱা, তিনিটা ষ্ট্ৰীমৰ ভিতৰত আমি তেনেকুৱা এখন কলেজত পঢ়িব লাগিব, এখন ভাল চাই কলেজত পঢ়িব লাগিব, যিখন কলেজত অৰ্থাৎ ৰিজাল্ট হ'ব, তুমি টেলেণ্ট হ'বা, তেনেকুৱা কলেজ এখন পচন্দ কৰিবা। পাৰ্চেণ্টেজ হ'লেই নহ'ব, অৰ্থাৎ তেনেকুৱা কলেজত পঢ়িব লাগিব য'ত লিখা পঢ়া ভালকৈ হয়। সেইটো আমাৰ ফাৰ্ষ্ট কাম। সকলো কলেজতে ভালকৈ হয় সেইটো নহয়, তথাপি তোমাৰ পাৰ্চেণ্টেজ, এতিয়া চোৱা তোমাৰ পাৰ্চেণ্টেজ হৈ গ'ল 80, এতিয়া তুমি একেবাৰে লৈ লৈছা ঘৰৰ ওচৰত কলেজ, য'ত নেকি একদম তুমি গম পাই আছা যেন ইয়াত লিখা পঢ়া ইমান নহয়। অৰ্থাৎ যিমান আমি অলপ দূৰত যাওঁ, তাত ধৰা এনেকৈ কিছুমান কলেজ আছে একদম টপ কলেজ, তেনেকুৱা কলেজতে পঢ়িবলৈ চেষ্টা কৰিব লাগে। যিবিলাক কলেজত ভাল ৰিজাল্ট হয় তেনেবোৰ কলেজতে পঢ়িব লাগে। সেইটো সকলোৰে মনৰ ইচ্ছা থাকে যেন আমি এখন ভাল কলেজত পঢ়িম মেট্ৰিক পাছ কৰাৰ পিছত। এইটো হ'ল তোমালোকৰ তিনিটা ষ্ট্ৰীম, আৰ্টছ, ছায়েন্স, কমাৰ্চ। গতিকে যাৰ যিটো পচন্দ সেইটোত পঢ়িব পাৰিবা, কোনো অসুবিধা নাই। এতিয়া ডিপেণ্ড কৰিব পাৰ্চেণ্টেজৰ ওপৰত। ছায়েন্সত পাৰ্চেণ্টেজটো লাগিব, আৰ্টছতো পাৰ্চেণ্টেজ, ভাল কলেজত গ'লে পাৰ্চেণ্টেজ লাগিবই, কমাৰ্চতো লাগিব। গতিকে পাৰ্চেণ্টেজৰ বহুত প্ৰয়োজন আছে। যিসকলৰ পাৰ্চেণ্টেজ কম সিহঁতে ক'ত যাব, হয় আৰ্টছ নহ'লে কমাৰ্চ যাব, ছায়েন্স সি নাযায়। 2 নম্বৰ অপশ্যনটো হৈছে যেন পাৰ্চেণ্টেজ আছে বাট আৰ্থিকভাৱে দুৰ্বল, কি কৰিম। বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া পাৰ্চেণ্টেজ আছে, ধৰা পাৰ্চেণ্টেজ হৈ গ'ল 80%, 70% হৈ গ'ল। এতিয়া ছায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম। এতিয়া পাৰ্চেণ্টেজ থাকিলে মই কৈছোঁ যেন ছায়েন্সত পঢ়িব লাগে, হয়। কিন্তু আৰু এটা বস্তু চাব লাগিব, অৰ্থাৎ গাৰ্জেনজন আৰ্থিকভাৱে কিমান দুৰ্বল, অৰ্থাৎ আৰ্থিকভাৱে দুৰ্বল হয় নেকি। অৰ্থাৎ যদি আৰ্থিকভাৱে দুৰ্বল হয় তেতিয়া আমাৰ কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। অৰ্থাৎ ছায়েন্সত অলপ পইচাৰ প্ৰয়োজন হয়, তোমালোক জানাই, অলপ দূৰত কলেজত যাব লাগিব ঘৰৰ পৰা, অৰ্থাৎ হোষ্টেলত থাকিব লাগিব। হোষ্টেলৰ ফিজ আছে, খোৱাৰ ফিজ আছে, কিতাপৰ ফিজ আছে, এক্সট্ৰা টিউশ্যন ল'লে তাৰ ফিজ আছে। গতিকে গাৰ্জেনজনে সেইবিলাক খৰচ বহন কৰিব পাৰিব নে নাই, নে তোমাৰ ওপৰত টেনশ্যনটো আহি যাব। গতিকে সেইটো চিন্তা কৰি মোৰ মতে পাৰ্চেণ্টেজ আছে কিন্তু আৰ্থিকভাৱে দুৰ্বল, ছায়েন্স পঢ়িব নালাগে। কাৰণ যেতিয়া নিজৰ মূৰৰ ওপৰত সেই বোজাটো আহি যাব, তেতিয়া তোমাৰ পঢ়াটো, সেই পাৰ্চেণ্টেজটো তোমাৰ হাই ছেকেণ্ডেৰীত নাথাকে। সেইকাৰণে গাৰ্জেনজনৰ আৰ্থিকভাৱে হেভি হ'ব লাগিব, দুৰ্বল হ'লে অসুবিধা হয়। গতিকে তেনে অসুবিধাত পৰিলে তোমালোকে দূৰত এখন ভাল চাই কলেজতে পঢ়া, কিন্তু তোমালোকে আৰ্টছত পঢ়া, যাতে এক্সট্ৰা টিউশ্যন ফিজ এইবিলাক নালাগে। জাষ্ট তোমালোকে হোষ্টেল ফিজ বা থকা খোৱা খৰচটো বহন কৰিব পাৰিবা ইজিকৈ। তেনেকুৱা কোনো কলেজত পঢ়া, যাতে আৰ্টছতে পঢ়া, পাৰ্চেণ্টেজ আছে কি হ'ল, কিন্তু আৰ্থিকভাৱে যিটো গাৰ্জেন দুৰ্বল হয়, আৰ্টছতে পঢ়া, কাৰণ ভাল চাই কলেজত পঢ়া যাতে তোমাৰ পাৰ্চেণ্টেজ হয়। যিহেতু আৰ্টছত পঢ়িলে তোমাৰ এক্সট্ৰা টিউশ্যন নালাগে, অৰ্থাৎ এক্সট্ৰা টিউশ্যন নালাগে, আৰু বহুত কিতাপৰ বহুত প্ৰাইচ হয়। গতিকে সেইবিলাকৰ ওপৰত চিন্তা কৰিব লাগিব। গতিকে মই ভাবোঁ যিবিলাক আৰ্থিকভাৱে দুৰ্বল হয় সিহঁতৰ কাৰণে ছায়েন্স ইমান পাৰফেক্ট নহয়। সিহঁতৰ কাৰণে হয়, সিহঁতে ছায়েন্স পাৰিব, কিন্তু আৰ্থিকভাৱে দুৰ্বল কাৰণে ছাত্ৰজনৰ মূৰত টেনশ্যন এটা আহি যাব, যাৰ কাৰণে তাৰ পাৰ্চেণ্টেজ হাই ছেকেণ্ডেৰীত সেইটো পাৰ্চেণ্টেজ তাৰ নাথাকে। তাৰপিছত 3 নম্বৰ হৈছে পাৰ্চেণ্টেজ নাই, পইচা আছে, কি কৰিম। এতিয়া পাৰ্চেণ্টেজ নাই, পইচা আছে। এতিয়া চোৱা, পাৰ্চেণ্টেজ নাই, যেতিয়া পাৰ্চেণ্টেজ নাই সি ছায়েন্সত গ'লে তাৰ কাৰণে ছায়েন্স টান লাগিব। ধৰা 50%ই আছে, ধৰা 60%ই আছে, সি ছায়েন্স পঢ়িব, তাৰ কাৰণে ছায়েন্স টান লাগিব, কাৰণ তাৰ পাৰ্চেণ্টেজ কম, মেট্ৰিকত কম। যিজন ছাত্ৰৰ মেট্ৰিকত টেলেণ্ট হয়, সি লিখা পঢ়াত ভাল, সেইকাৰণে সি টেলেণ্ট হৈছে, তাৰ কাৰণে তাৰ অৰ্থাৎ তাৰ স্মৃতি শক্তিটো অলপ বেছি, সি মনত ৰাখিব পাৰে, তাৰ কাৰণে ছায়েন্স। গতিকে পইচা থাকিলে চব নহয়, গতিকে পইচাই মেটাৰ নকৰে। পাৰ্চেণ্টেজ নাই, পইচা আছে, গতিকে ছায়েন্স তাৰ কাৰণে নহয়, কাৰণ সি ছায়েন্স তাৰ কাৰণে টান লাগিব, তাৰ ব্ৰেইনটোত এক্সট্ৰা লোড আহি যাব। তাৰপিছত 4 নম্বৰ অপশ্যনটো আছে
পাৰ্চেণ্টেজ আৰু আৰ্থিকভাৱে ঠিক আছে কি পঢ়িম এতিয়া তাৰ কাৰণে যে পাৰ্চেণ্টেজ আছে আৰু আৰ্থিকভাৱেও ঠিক আছে কি পঢ়িম এতিয়া সি তাৰ কাৰণে ইজি হয় সায়েন্স একেবাৰে তাৰ কাৰণে ইজি হ'ব কাৰণ তাৰ পাৰ্চেণ্টেজো আছে আৰু আৰ্থিকভাৱে দুৰ্বল সি সায়েন্স পঢ়ক একো অসুবিধা নাই তাৰ কাৰণে গতিকে তোমালোকক মই এইখিনি দিছোঁ এতিয়া তোমালোকৰ পচন্দ কেনেকুৱা লাগিছে ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰিবা আৰু কি সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে আগতে ভাবি চিন্তি কাম এটা কৰিব লাগে গতিকে যিকোনো কাম এটা কৰাৰ আগত আমি ভাবি চিন্তি সেই কামটো হাতত ল'ব লাগে যাতে আমি গৈ আধা বাটত ফচি নাযাওঁ গতিকে আঁঠুৱা চাই ঠেং মেলা সেইটোৱে কৰিব লাগে গতিকে তোমালোকৰ ডিচিশ্যন কি ভাল হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু যদি প্ৰথমবাৰ চাই আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি থৈ দিবা মাজে মাজে মই কেইটামান মটিভেশ্যন এনেকৈ ভিডিঅ' দি থাকিম থেংক ইউ ভেৰি মাছ ভিডিঅ'টো চোৱাৰ বাবে